ৰাজ্য চৰকাৰৰ এটিকলি দুটিপাত আঁচনি শুভাৰম্ভ কৰা হৈছে। ডুমডুমাত এই আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ 200 বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনি চাহ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীলৈ 5,000 টকাকৈ এককালীন বিত্তীয় সাহায্য প্ৰদান এই আঁচনিৰ জৰিয়তে। ৰাজ্যৰ 836খন চাহ বাগিচাৰ 6 লক্ষাধিক শ্ৰমিক কৰ্মচাৰীয়ে লাভ কৰিব এই সাহায্য। 302 কোটি টকা ব্যয় সাপেক্ষে চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীলৈ এই সাহায্য চৰকাৰৰ। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে এক অনুষ্ঠানত ডুমডুমাৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি আছে। আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। ক'ব পাৰোঁ যে আমাৰ চৰকাৰৰ দিনত এটাকৈ আমি বাগিচাৰ কাৰণে কিমান কাম কৰিলোঁ বা আমাৰ মা বাবাসকলৰ কাৰণে আমি কিমান কাম কৰিলোঁ। যোৱা মাহত যেতিয়া আমি চৰকাৰী চাকৰি দিয়াৰ আমি আৰম্ভ কৰিছিলোঁ, প্ৰথমতে আমি ভবা নাছিলোঁ যে আমি বাগানৰ ল'ৰা ছোৱালীক বেলেগ কৰি চাকৰি দিব পাৰিম। OBCৰ ভিতৰতে তেওঁলোকে যি চাকৰি পাই আছিলে, কিন্তু 2 বছৰমান আগতে আমি চিন্তা কৰিলোঁ যে চাহ বাগিচাৰ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰিত 3% আমি ৰিজাৰ্ভেশ্যন দিম। প্ৰথমতে আমিও ভাবা নাছিলোঁ যে আমি এই কাম কৰিব পাৰিম, কিন্তু লাহে লাহে এডিআৰিৰ পৰীক্ষা হ'ল, পুলিচৰ পৰীক্ষা হ'ল, 3%কৈ ল'ৰা ছোৱালী পাছ কৰিলে আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহত চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত আমি বাগিচাৰ 1200 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিবৰ কাৰণে আমি সক্ষম হ'লোঁ। মই আজিৰ মিটিঙত এই ডুমডুমাত ইয়াতে 33,000 মানুহ উপস্থিত আছে। অসমৰ বাকী বাগিচাটো মোৰ মা বাবাসকল উপস্থিত আছে। মই সকলোকে ক'ম যে আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়ুৱাব, ভাল কৰি পঢ়ুৱাব, কাৰণ এতিয়া বাগিচাৰ ল'ৰা ছোৱালীয়ে প্ৰত্যেকটো চাকৰিতে 3%ৰ ৰিজাৰ্ভেশ্যন পাব। আগতে এই ৰিজাৰ্ভেশ্যন 3rd গ্ৰেড আৰু 4th গ্ৰেডত আছিলে। এই বছৰৰ পৰা এই ৰিজাৰ্ভেশ্যন প্ৰথম আৰু দ্বিতীয় শ্ৰেণীটো হ'ব। তাৰ মানে বাগিচাৰ ল'ৰা ছোৱালী মেজিষ্ট্ৰেট হ'ব, বাগিচাৰ ল'ৰা ছোৱালী DSP হ'ব, টেক্স ছুপাৰিনটেণ্ডেণ্ট হ'ব, দ্বিতীয় হ'ব। ডাঙৰ চাকৰিটো এতিয়াৰ পৰা আমি বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে 3% চাকৰি সংৰক্ষণ কৰাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। ইয়াৰ লগতে আপোনালোকে জানে আমাৰ বাগিচাত লাইনত যিবিলাক মানুহ থাকে, তেওঁলোকে কাৰ ঘৰত থাকে? তেওঁলোকে বাগিচাৰ কোৱাৰ্টাৰত থাকে, বাগিচাৰ মালিকৰ মাটিত থাকে। কিন্তু কিমান দিন আছে? 200 বছৰ, এদিন দুদিন নহয়। আমাৰ থকা ঘৰটো নিজৰ নোহোৱা কাৰণে সদায় আমি বাগিচাৰ মালিকক ভয় কৰি চলিব লাগে। আমাৰ থকা ঘৰটো নিজৰ নহয় কাৰণে আমাৰ ঘৰৰ কোনোবা এজনে পঢ়াৰ পৰিৱৰ্তে বাগিচাৰ পাত তুলিব লাগে, যাতে দেউতাকৰ ৰিটায়াৰমেণ্টৰ পিছত পুতেকে বাগিচাৰ কলনীৰ ঘৰটো পাব পাৰে। আমি আপোনালোকৰ কাৰণে চিন্তা কৰিছিলোঁ আৰু আমি বিধানসভাত এইবাৰ আইন পাছ কৰিছোঁ যে বাগানৰ লাইনৰ মালিক এতিয়াৰ পৰা বাগিচাৰ শ্ৰমিকসকল হ'ব। বাগিচাৰ শ্ৰমিকে লাইনৰ মাটিৰ অধিকাৰ পাব। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি আপোনালোকক ফৰ্ম দিয়া আৰম্ভ কৰিম। বাগিচাই আমি 4জনকৈ মানুহক লৈ কমিটি কৰিছোঁ। আপোনালোকক ফৰ্ম দিম, আপোনালোকে ফৰ্ম ফিল আপ কৰিব আৰু
সেই ফৰ্মত কোন মাটিত কোন আছে, কোন ঘৰত কোন আছে, তাক আপোনালোকে লিখিব আৰু এই ফৰ্মবিলাক পোৱাৰ পিছতে আমি আপোনালোকক মাটিৰ পট্টা আপোনালোকৰ হাতত আমি তুলি দিম।